নমস্কাৰ আমি UDAS প্লাস 2024-25 ভেৰিফিকেশ্যন অথেন্টিকেশ্যনৰ প্ৰক্ৰিয়া নিশ্চয় সমাপ্ত কৰিছো আৰু 31 মাৰ্চ 2025ক ডেডলাইন দিছে আমি UDAS প্লাস সাৰ্টিফাই কৰিব লাগিব আজিৰ ভিডিঅ'টিত মই আপোনাক কিদৰে সাৰ্টিফাই কৰিব লাগে হেয়া দেখুৱাম ইয়াৰ কাৰণে আপোনালোকে UDAS প্লাছত লগইন কৰিব কৰি লৈ পেলাই তললৈ আহি UDAS প্লাস স্কুল ডাটা কেপচাৰ তাতে আপোনালোকে ক্লিক কৰিব আগৰ প্ৰচেছে হয় তাতে ক্লিক কৰাৰ পিছত আপোনালোকে যোনটো পেজ খোল খাব তাৰে আপোনালোকে ষ্টুডেন্ট মডিউলত আপোনালোকে ক্লিক কৰি ল'ব ষ্টুডেন্ট মডিউলত ক্লিক কৰি লোৱাৰ পাছত আপোনালোকৰ স্ক্ৰিনত এটা ষ্টুডেন্ট ডাটাবেস মেনেজমেন্ট SDMS খোল খাব তাৰে আপোনালোকৰ যোনটো ষ্টেটটো আপোনালোকে সিলেক্ট কৰিব আসাম আপোনালোকে সিলেক্ট কৰি ল'লে লৈ পেলাই গো বটন ক্লিক কৰিলে গো বটন ক্লিক কৰাৰ পাছত আপোনালোকে ইউজাৰ আইডি আৰু পাছৱৰ্ড দি পেলাই তাৰ লগতে কেপচাটো দিব লাগিব দি লৈ পেলাই লগইন কৰিব লাগিব মই তেনেধৰণৰ লগইন কৰিলে আপোনালোকৰ স্কুলৰ পেজ খোল খাব তাৰে আপোনালোকে 2024-25 কাৰেন্ট একাডেমিক ইয়াৰ সিলেক্ট কৰি ল'ব 2024-25ত আপোনালোকে যদি ক্লিক কৰি লয় ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে 2024-25ৰ স্কুল ড্যাশবোৰ্ডটো খোল খাব এনেধৰণৰ পেজ এটা পপ আপ যদি ওলাই আপোনালোকে ক্লোজ বটনটো ক্লিক কৰি দিব আৰু তাতে আপোনালোকে স্কুলৰ ডিটেইলছ গুটেইখিনি দেখা পাব ইয়াতে আপোনালোকে দেখা পাইছে যে স্কুল সাৰ্টিফিকেশ্যন ষ্টেটাসটো নট সাৰ্টিফাইড হৈ আছে আমি এটো সাৰ্টিফাইড কৰিব লাগিব আৰু তাৰ আগতে আমি নিশ্চিত কৰিব লাগিব আমাৰ সম্পূৰ্ণ যেখিনি তথ্য আমি দিছো গুটেইখিনি শুদ্ধ হৈ আছে আৰু এই সাৰ্টিফাই কৰিবৰ কাৰণে আমি স্ক্ৰিনত আপোনালোকে বাওফালে ড্যাশবোৰ্ডত যেখিনি তথ্য দেখি আছে সেখিনি লিষ্ট ওলাই আছে সেই তথ্যখিনি অকন তল ফাললৈ যদি আমি যাও তেতিয়াহলে আমি দেখা পাম সাৰ্টিফিকেশ্যন অপচনটো তলৰ ফালৰ পৰা 4 নম্বৰত আছে আমি সেই স্কুল সাৰ্টিফিকেশ্যন নিউ বুলি যোনটো আছে তাত ক্লিক কৰি দিম ক্লিক কৰি দিলে আপোনাৰ এনে ধৰণৰ পেজ এটা খোল খাব আৰু ইয়াতে আপোনালোকে দেখা পাব যে স্কুল সাৰ্টিফিকেশ্যন মডিউল নট সাৰ্টিফাইড বুলি আছে আৰু ইয়াতে ইনষ্ট্ৰাকচনো দিয়া আছে ফৰ সাৰ্টিফিকেশ্যন ডাটা আপোনালোকে হেতু খুলি চাব পাৰে আৰু ইয়াতে আপোনালোকৰ বিদ্যালয়ৰ মুঠ ছাত্ৰ-ছাত্ৰী কিমানৰ কমপ্লিটেড হৈ গল আৰু কিমানৰ প্ৰগ্ৰেছনৰ আছে বা নট ষ্টাৰ্টেড আছে গুটেইখিনি আপোনালোকে চাব পাৰিব আৰু ইয়াত লিখিছে যদি আপোনাৰ ষ্টুডেন্ট মাৰ্ক এছ কমপ্লিটেড নহয় ষ্টুডেন্টৰ ষ্টেটাসটো তেতিয়াহলে আপোনালোকে সাৰ্টিফিকেশ্যন প্ৰচেছটোত আগবাঢ়িব নোৱাৰে আৰু ইয়াত আৰু এটা কথা লিখিছে যে সাৰ্টিফিকেশ্যন কৰাৰ পাছতো স্কুলে ষ্টুডেন্টৰ ইনফৰমেশন আপডেট কৰিব পাৰিব আৰু এই ক্ষেত্ৰত যদি মন দিব আপডেট কৰাৰ পাছত স্কুল ডিসাৰ্টিফাইড অটোমেটিক্যালি হৈ যাব যদি আপুনি আপডেট কৰি দিয়ে তেতিয়াহলে সাৰ্টিফিকেশ্যনটো নাইকিয়া হৈ যাব আৰু আপুনি পুনৰ এবাৰ সাৰ্টিফাই কৰিব লাগিব গতিকে এবাৰ সাৰ্টিফাই কৰাৰ পিছত আপুনি আকৌ ষ্টুডেন্টৰ তথ্য আপুনি শুদ্ধ কৰিব পাৰিব আৰু তাৰ পাছত যদি আপোনালোকে অকনমান তললৈ স্ক্ৰল ডাউন কৰে তেতিয়াহলে সাৰ্টিফাইডটো আপোনালোকে পাব আৰু তাতে আপোনালোকে এটো ৰাইট ক্লিক কৰি ল'ব কৰি লোৱাৰ পিছতে সাবমিট বটনটো ডাৰ্ক মানে অকন গাঢ় হৈ আহিব আৰু তেতিয়া আপুনি সাবমিট বটনটো ক্লিক কৰিলে আপোনাৰ সাবমিশনটো হৈ যাব পিছত কিবা এটা পপ আপ আহিবও পাৰে আৰু ধৰক সাৰ্টিফাই হৈও যাব পাৰে মই হিললৈকে আগবাঢ়া নাই কিন্তু ইয়াৰ পিছৰ ষ্টেপখিনি আপোনালোকে পাৰিব নিশ্চয় গতিকে এইদৰে আপোনালোকে বিদ্যালয়ক সাৰ্টিফাই কৰিব